নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই দিল্লীত বাঢ়িছে হিংসাত্মক কাৰ্যকলাপ। শনিবাৰৰ দিনটোত নতুন দিল্লী বিধানসভা সমষ্টিত প্ৰচাৰৰ বাবে যোৱা অৰবিন্দ কেজৰিৱালৰ ওপৰত চলিছিল দুৰ্বৃত্তৰ আক্ৰমণ। আপৰ অধ্যক্ষগৰাকীৰ বাহনলৈ লক্ষ্য কৰি দুৰ্বৃত্তই এটা ডাঙৰ ইটাৰ টুকুৰা দলিয়াই দিয়ে। অৱশ্যে এই ঘটনাৰ কোনো লোক হতাহত হোৱা নাই। ইফালে এই ঘটনা সংঘটিত হোৱাৰ পাছতে আপে অভিযোগ উত্থাপন কৰিছে যে এই আক্ৰমণ কৰিছিল বিজেপিয়ে পুহি ৰখা গুণ্ডাই। আপে সামাজিক মাধ্যমত এই ঘটনাৰ ভিডিঅ' আপলোড কৰি বিজেপিয়ে পৰাজয়ৰ ভয়ত এনে পন্থাৰ আশ্ৰয় লোৱা বুলিও মন্তব্য কৰে। 5 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব দিল্লীৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ, 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব নিৰ্বাচনৰ ভোট গণনা। 10 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে মনোনয়ন পত্ৰৰ দাখিল প্ৰক্ৰিয়া। মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে 17 জানুৱাৰী। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন 20 জানুৱাৰী। 70খন আসনৰ বাবে এটা পৰ্যায়তে দিল্লীত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই দিল্লীত বাঢ়িছে হিংসাত্মক কাৰ্যকলাপ। শনিবাৰৰ দিনটোত নতুন দিল্লী বিধানসভা সমষ্টিত প্ৰচাৰৰ বাবে যোৱা অৰবিন্দ কেজৰিৱালৰ ওপৰত চলিছিল দুৰ্বৃত্তৰ আক্ৰমণ। আপৰ অধ্যক্ষগৰাকীৰ বাহনলৈ লক্ষ্য কৰি দুৰ্বৃত্তই এটা ডাঙৰ ইটাৰ টুকুৰা দলিয়াই দিয়ে। অৱশ্যে এই ঘটনাৰ কোনো লোক হতাহত হোৱা নাই। ইফালে এই ঘটনা সংঘটিত হোৱাৰ পাছতে আপে অভিযোগ উত্থাপন কৰিছে যে এই আক্ৰমণ কৰিছিল বিজেপিয়ে পুহি ৰখা গুণ্ডাই। আপে সামাজিক মাধ্যমত এই ঘটনাৰ ভিডিঅ' আপলোড কৰি বিজেপিয়ে পৰাজয়ৰ ভয়ত এনে পন্থাৰ আশ্ৰয় লোৱা বুলিও মন্তব্য কৰে। 5 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব দিল্লীৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ, 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব নিৰ্বাচনৰ ভোট গণনা। 10 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে মনোনয়ন পত্ৰৰ দাখিল প্ৰক্ৰিয়া। মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে 17 জানুৱাৰী। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন 20 জানুৱাৰী। 70খন আসনৰ বাবে এটা পৰ্যায়তে দিল্লীত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1। কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।